সো হে গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যোৱাকালি গাঁৱত বিয়া এখন আছিলে, তো মই টোপনি ক্ষতি কৰা হৈছিলে। তো এতিয়া আজি মই দিনতে সোমাই আছিলোঁ, তো এনেকৈ উঠিলোঁ আৰু এয়া আমাৰ ঘৰৰ পিছপিনে পিতায়ে গৰু আনি গৰু বান্ধি থৈ দিলে। কাৰণ মই উঠিলোঁ পাঁচমান বজাত আৰু মানে ভাটিবেলা। গাইজ সন্ধিয়াও হৈ আহিছে যিহেতু, এতিয়া আৰু মই মোৰ ৰিক্সাখন ঘৰৰ ভিতৰত সোমাই ৰাখিম। ঘৰৰ ভিতৰত মানে গাড়ী ৰখা ঠাইডোখৰত মানে গাড়ীখন এতিয়া খুব ধুনীয়াকৈ ৰাখিম, আপোনালোকে দেখিব। এনেকৈ গাড়ীখন মই বেক কৰি ল'লোঁ, বেক কৰি মানে এনেকৈ আগুৱাই গাড়ীখন তাৰ স্থানত থৈ দিম আৰু। তো গাইজ এতিয়া মই চকুকেইটা অলপমান ধুই দিম। তো ঘুমাই আছিলোঁতো, ঘুমাই উঠিলে চকুকেইটা ধুব নাপালে একেবাৰে ভাল নালাগেচোন। তো এনেকৈ মই অলপমান চকুকেইটা ধুই দিম আৰু পানী মাৰি দিম। পিছে আমাৰ দমকলটোত আইৰণ বুলি কোৱা বস্তুটো নাই দেই গাইজ, সেইকাৰণে মই মানে ডাইৰেক্ট দমকলতে এনেকৈ ধুই মেলি ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু। এতিয়া গাইজ মোৰ 1 নম্বৰটো লাগিছে, তো মই 1 নম্বৰটো কৰিবৰ কাৰণে এনেকৈ গৈ আছোঁ আৰু বাৰীৰ সিফালে। মানে খুব ধুনীয়া এটা পৰিৱেশত কি ক'ম আৰু আপোনালোকক, আপোনালোককো দেখাম। এয়া আপোনালোকে চাব পাৰে আৰু চাৰিওফালে খুব ধুনীয়াকৈ তামোল ঢুকুনাৰ মানে আৰ দি থোৱা হৈছে, বেৰা দি থোৱা হৈছে। তো আমি গাঁৱৰ মানুহতো, আমি নৰ্মেল ঘৰৰ মানুহ, তো এনেকৈ মানে পেচাব ৰুমবিলাক এনেকৈ বনাই লোৱা হয় তামোল ঢুকুনাৰে বেৰা আৰ দি। তো এনেকৈ মই পেচাব কৰি আছোঁ, তো কোনেও নেদেখাকৈ, আৰু চৰাই চিৰিকটিৰ খুব ধুনীয়া এটা পৰিৱেশৰ মাজত। তো শুনকচোন আপোনালোকে। এনেকৈ মই হালকা হৈ ল'লোঁ আৰু মই এতিয়া আপোনালোকক দেখুৱাম মই ঘৰত খেতি কৰা 2 বিঘামান বেহাৰ সৰিয়হৰ তেল। মিছাই কৈছোঁ, এয়া অলপ মানে এয়া আপোনালোকে দেখিবলৈ পাইছে তামোল মানে পাতৰ জুই লগাবৰ কাৰণে ৰেডি কৰি থৈ দিয়া হৈছে। তো আমাৰ গেছৰ ব্যৱহাৰ খুব কমেই কৰা হয়। আৰু মই এনেকৈ আমাৰ ঘৰৰ বাৰীৰ পৰা ৰাস্তাৰ ফালে চাই আছোঁ আৰু গাড়ী গৈ থকা। এয়া আপোনালোকে দেখিছে বাইকো গৈ আছে, আৰু অলপ আগতে আপোনালোকে দেখিলে টেম্পু এখনো গৈছে। তো এনেকৈ আৰু গাইজ, যদি আপোনালোকে মোৰ ফ্ৰেণ্ড হ'ব খোজে, তো আপোনালোকে মোৰ এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ময়ো আপোনালোকৰ ফ্ৰেণ্ড হ'বৰ কাৰণে চেষ্টা কৰিম আৰু। তো সেয়াই আৰু গাইজ, কি ক'ব খুজি আছোঁ বুজিটো পাইছে চাগে, নহ'লে ইউটিউবে ভিডিঅ'টো মানে গাইডলাইন ষ্ট্ৰাইক লগাই দিব। অমিতা গছ এডাল আছে, তো অমিতাও বহুত বেছি লাগি আছে। তো আপোনালোকক মই এতিয়া অমিতা গছডাল দেখুৱাম, লগতে অমিতাও লাগি আছে, তো আপোনালোকে চাব। অমিতা গছজোপা এনেকৈ ঠেকন দি ৰখা হৈছে, তো ভাঙি পৰিব বুলি বতাহ বৰষুণ আহি আছে। তো এনেকৈ মানে দেখি পাইছেনে আপোনালোকে। কেমেৰাটো কভাৰ কৰা নাই কাৰণ সন্ধিয়া হ'বৰ হ'লতো। তো এনেকৈ মই ঘৰৰ বাৰীৰ পিছফালে এনেকৈ ঘূৰি আছোঁ। তো ভাটিবিলাক সোমাই বহুত বেছি আদাং লাগিছে, তো এনেকৈ মানে কৰি আছোঁ আৰু। সকলোকে বহুত বেছি ধন্যবাদ মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে। আৰু মই এনেকৈ ঘৰৰ পিছফালে ঘূৰিয়ে আছোঁ, বিৰি ডুবিবৰ সময় হোৱাই নাই। আৰু আপোনালোকে মোৰ পিছপিনে দেখিবলৈ পাইছে 35 বিঘামানৰ তামোলৰ বাগানটো। গাইজ, আপোনাক ভিডিঅ'ৰ শেষত এটাই ক'ম, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো যদি লাইক কৰা নাই লাইক এটা কৰি থৈ যাওক প্লিজ।